এই গাইডেড মেডিটেশ্যনলৈ আপোনাক আন্তৰিক স্বাগতম। যদি আপুনি দীৰ্ঘদিনীয়া বিষত ভুগি আছে, তেন্তে এই মেডিটেশ্যন আপোনাৰ বাবেই। এতিয়া আৰামকৈ বহি লওক, চকীত নতুবা মাটিত। যেতিয়া আপুনি প্ৰস্তুত হ'ব, লাহে লাহে চকু দুটা মুদি দিয়ক। এতিয়া আপোনাৰ মনটো বাহিৰৰ পৃথিৱীৰ পৰা আঁতৰাই নিজৰ ভিতৰলৈ লৈ আহক। শৰীৰত কি কি অনুভৱ কৰি আছে, সেইবোৰ লক্ষ্য কৰক। কোনোবা ঠাইত গৰম অনুভৱ হৈছে নেকি? নাইবা অলপ ঠাণ্ডা লাগিছে? হয়তো ক'ৰবাত সৰু সুৰা শিহৰণ অনুভৱ কৰি আছে। হয়তো ক'ৰবাত অলপ বিষ বা অস্বস্তি আছে, আৰু ক'ৰবাত সম্পূৰ্ণ আৰাম। কেৱল এই সকলো অনুভৱ লক্ষ্য কৰক। এতিয়া লক্ষ্য কৰক, আপুনি য'ত বহি আছে তাৰ স্পৰ্শ কেনেকুৱা? কোমল নে টান? কিমান কোমল বা কিমান টান? গৰম নে ঠাণ্ডা? কেৱল অনুভৱ কৰক। আপোনাৰ শৰীৰটো কেনেকৈ মাটিত বা চকীত সংযোগ হৈ আছে, সেইটো অনুভৱ কৰক। এতিয়া লাহে লাহে আপোনাৰ শৰীৰটো অলপ গধুৰ হ'বলৈ দিয়ক। যিমানেই আপুনি জিৰণি লৈ আছে, সিমানেই যেন আপোনাৰ শৰীৰটো চকীখনত বা মাটিত ঢিলা হৈ গৈ আছে। আপোনাৰ পিঠি আৰু ডিঙিটোক সম্পূৰ্ণ জিৰণি ল'বলৈ দিয়ক। শৰীৰটো একেবাৰে ঢিলা কৰি দিয়ক। আপোনাৰ কান্ধ দুটা ঢিলা হ'বলৈ দিয়ক। এতিয়া হাত দুখন কোলাত আৰামকৈ ৰাখক। ভৰি দুখন মাটিৰ ওপৰত গধুৰ হৈ জিৰণি ল'বলৈ দিয়ক। এতিয়া অনুভৱ কৰক, চকুৰ পতা দুটা লাহে লাহে গধুৰ হৈ গৈছে। চকুৰ চাৰিওফালৰ সকলো পেশী ঢিলা হৈ আছে। মুখমণ্ডলৰ ছালখনো কোমল হৈ আহিছে। মুখৰ সকলো টান লাহে লাহে আঁতৰি গৈছে। এতিয়া আপোনাৰ গোটেই শৰীৰটোৱে সকলো টান এৰি দিছে।
সকলো চিন্তা, নিয়ন্ত্ৰণ, চাপ আদি এৰি গুচি গৈছে। আপোনাৰ অন্তৰত আছে গভীৰ শান্তি, গভীৰ নীৰৱতা। এতিয়া আপোনাৰ মনোযোগ নিজৰ শ্বাস-প্ৰশ্বাসলৈ লৈ আহক। শ্বাস লোৱা আৰু এৰাৰ সময়ত শৰীৰত কি কি অনুভৱ হয় সেইটো লক্ষ্য কৰিব। হয়তো নাকেৰে ঠাণ্ডা বতাহ ভিতৰলৈ সোমাই অহা অনুভৱ কৰিব আৰু অলপ গৰম বতাহ বাহিৰলৈ ওলাই যোৱা অনুভৱ কৰিব পাৰে। শ্বাস ল'ব, এৰি দিব, আৰু এবাৰ শ্বাস লওক, এৰি দিয়ক, শ্বাস লওক, এৰি দিয়ক, এতিয়া অনুভৱ কৰক আপোনাৰ শ্বাস-প্ৰশ্বাস সমুদ্ৰৰ ঢৌৰ দৰে অহা যোৱা কৰি আছে। যেনেকৈ এটা ঢৌ পাৰলৈ আহে আৰু আকৌ লাহে লাহে সমুদ্ৰলৈ উভতি যায়, ঠিক তেনেকৈয়ে শ্বাস ভিতৰলৈ আহিছে আৰু বাহিৰলৈ ওলাই গৈছে। প্ৰতিটো শ্বাসৰ লগে লগে আপুনি আৰু অধিক শান্ত হৈ আহিছে। শ্বাস-প্ৰশ্বাস এনেকৈ লৈ থাকক আৰু এই শান্ত ছন্দটোৱে এতিয়া আপোনাক কল্পনাৰ এখন ধুনীয়া সমুদ্ৰলৈ লৈ যাব। কল্পনা কৰক আপুনি কোমল বালিৰ ওপৰত বহি আছে। আপোনাৰ সন্মুখত অসীম নীলা সমুদ্ৰ। ঢৌবোৰ লাহে লাহে পাৰলৈ আহিছে আৰু আকৌ উভতি গৈছে। আজিৰ দিনটো কিমান যে ধুনীয়া। সূৰ্যৰ কোমল উষ্ণতাই আপোনাৰ শৰীৰক আলফুলে চুই গৈছে। সমুদ্ৰৰ শীতল বতাহে লাহে লাহে আপোনাৰ মুখমণ্ডল স্পৰ্শ কৰি গৈ আছে। চাৰিওফালৰ উষ্ণতা একেবাৰে মনোমোহা। আৰামদায়ক।
সমুদ্ৰৰ লুণীয়া বতাহৰ সোৱাদ যেন আপুনি অনুভৱ কৰিব পাৰিছে। এতিয়া কোনো চিন্তা নাই। ক'ৰবালৈ খৰখেদা কৰি যোৱাৰো প্ৰয়োজন নাই। কৰিবলগীয়া কোনো কামো নাই। এই মুহূৰ্তত কেৱল জিৰণি লওক আৰু এই সুন্দৰ সময়খিনি উপভোগ কৰক। উশাহ লওক আৰু এৰি দিয়ক। এই সমুদ্ৰৰ পাৰত আপোনাৰ সকলো বিষ যেন আঁতৰি গৈছে। শৰীৰত এতিয়া কেৱল আৰাম, শান্তি। আপুনি নিজকে আনন্দিত অনুভৱ কৰিছে, মুক্ত অনুভৱ কৰিছে। এই মূল্যৱান মুহূৰ্তখিনি কেৱল আপোনাৰ বাবে। ইয়াক সম্পূৰ্ণ হৃদয়েৰে উপভোগ কৰক। এতিয়া লক্ষ্য কৰক, সূৰ্যৰ পোহৰ সমুদ্ৰৰ পানীত কেনেদৰে চিকমিকাই আছে। সমুদ্ৰৰ সতেজ বতাহৰ সুগন্ধ অনুভৱ কৰক আৰু গভীৰকৈ শ্বাস লৈ সেই সজীৱ বতাহে আপোনাৰ হাওঁফাওঁ পূৰ্ণ কৰি দিয়া অনুভৱ কৰক। কি যে ধুনীয়া এটা দিন। এতিয়া আকাশলৈ চাওক, মেঘবোৰ লাহে লাহে ভাহি গৈ আছে। ঠিক সেইদৰেই আপোনাৰ মনলৈ অহা চিন্তাবোৰো আহে আৰু পুনৰ ভাহি গুচি যায়। যেতিয়াই কোনো চিন্তা মনলৈ আহে, তেতিয়া সেই চিন্তাক ধৰি ৰাখিবলৈ চেষ্টা নকৰিব। মাত্ৰ কল্পনা কৰক, সেইটো এটা মেঘৰ দৰে লাহে লাহে ভাহি আঁতৰি গৈ আছে। আকৌ আপোনাৰ মনোযোগ সমুদ্ৰৰ ঢৌবোৰলৈ ঘূৰাই আনক। চিন্তাবোৰ সলনি কৰাৰ কোনো প্ৰয়োজন নাই। সেইবোৰ নিয়ন্ত্ৰণ কৰাৰো প্ৰয়োজন নাই। কেৱল আহিবলৈ দিয়ক আৰু গুচি যাবলৈ দিয়ক। এটি দীঘল উশাহ ল'ব আৰু উশাহ এৰি দিব। ঢৌ আহিছে আৰু উভতি গৈছে। এই শান্ত ছন্দৰ লগত নিজকে এৰি দিয়ক। সমুদ্ৰৰ ঢৌ, আপোনাৰ শ্বাস প্ৰশ্বাস আৰু আকাশত ভাহি যোৱা মেঘ সকলো যেন এক সুন্দৰ ছন্দত মিলি গৈছে।
এতিয়া লাহে লাহে আপোনাৰ কোঠাটোলৈ মন ঘূৰাই আনক। শ্বাস লওক, এৰি দিয়ক। আপোনাৰ শৰীৰটো মাটিত বা চেয়াৰখনত বহি থকা অনুভৱ কৰক। লাহে লাহে হাতৰ আঙুলিবোৰ লৰাওক। তাৰপিছত ভৰিৰ আঙুলিবোৰো অলপ লৰাওক। কোনো খৰখেদা নাই। নিজৰ সুবিধামতে লাহে লাহে ঘূৰি আহক। যেতিয়া আপুনি সম্পূৰ্ণ প্ৰস্তুত অনুভৱ কৰিব, তেতিয়া লাহে লাহে চকু দুটা মেলক। যেতিয়াই অলপ জিৰণি বা শান্তিৰ প্ৰয়োজন অনুভৱ কৰে, তেতিয়াই এই মেডিটেশ্যনটো পুনৰ অভ্যাস কৰিব পাৰে। আজি এই সময়খিনি নিজৰ বাবে উলিওৱাৰ বাবে আপোনাক আন্তৰিক ধন্যবাদ। আপোনাৰ দিনটোৰ বাকী সময়খিনি শান্তি, সুস্থতা আৰু আনন্দেৰে ভৰি থাকক। নমস্কাৰ।